হেল্ল' ফ্ৰেণ্ডছ, মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ এল'ভেৰা জেল প্ৰস্তুত কৰিবৰ কাৰণে, মানে ঘৰতে এল'ভেৰা জেল যদি আমি বনাব খোজোঁ তেতিয়াহ'লে কেনেকুৱা পাত ল'ম বা এল'ভেৰা পাতৰ কোনখিনি অংশ আমি জেল বনাবৰ কাৰণে ল'ম, এই বিষয়ে মই আপোনালোকক ক'ম। এতিয়া আহকচোন। এল'ভেৰা জেল বনাবৰ কাৰণে আমি এল'ভেৰা এনেকুৱা পাত লৈ ল'ব লাগিব, কিন্তু পুৰত একদম হালধীয়া হৈ যোৱা পাত ল'ব নালাগিব আৰু একদম কোমলীয়া পাত ল'ব নালাগিব। এনেকুৱা পাতবিলাক ল'ব লাগিব, তাৰ মাজৰ যিখিনি মানে কোমলীয়াও নহয় আৰু হালধীয়া পৰাও নাই, তেনেকুৱা তাৰ মাজৰ পাতখিনি আমি ল'ব লাগিব। এনেকুৱা পাতবিলাক আমি ল'ব পাৰিম। আৰু এই পাতকেইখিলা আমি যেতিয়া কাটিম, কাটাৰ পিছত 2 ঘণ্টা, মিনিমাম 2 ঘণ্টা, মেক্সিমামো ৰাখিব পাৰে। মই এই পাতখিনি যোৱাকালিয়ে কাটি থৈ দিছিলোঁ, মানে 6 ঘণ্টা হৈ গৈছে, 6 ঘণ্টাৰ বেছি হৈ গৈছে কাটি থোৱা। তেনেকৈ কাটি থৈ দিছিলোঁ। এনেকৈ কাটি থোৱাৰ পিছত এতিয়া মই মানে আপোনালোকক দেখুৱাম। 6 ঘণ্টালৈ নাৰাখিলেও মানে 2 ঘণ্টা হ'লেও আপোনালোকে ৰাখিব। কাৰণ কিয় ৰাখিব, এইখন মই নতুনকৈ পাত কাটিছোঁ। ইয়াৰ পৰা চাওক এনেকুৱা হালধীয়া হালধীয়া ৰস ওলাই আছে। এই হালধীয়া ৰসখিনিয়ে আমাৰ স্কিনত প্ৰব্লেম কৰিব পাৰে, খজুৱাব পাৰে তেনেকুৱা। আৰু যদি খাবৰ কাৰণেও আমি প্ৰস্তুত কৰোঁ তেতিয়াও আমাক এইখিনিয়ে মানে ক্ষতি কৰিব পাৰে। সেইকাৰণে আমি এই হালধীয়া ৰসখিনি উলিয়াই পেলাব লাগে। এইখিনি আচলতে তিতা হয় আৰু সেইখিনি আমি উলিয়াই পেলাব লাগে। ওলোৱাৰ পিছত মানে এইখিনি ওলাই যেতিয়া শেষ হ'ব, তেতিয়া আমি পাতখন আকৌ এবাৰ ভালকৈ ধুই আমি মানে এল'ভেৰা জেল প্ৰস্তুত কৰিবৰ কাৰণে কাটি উলিয়াম। এইখিনি মই ভালকৈ ধুয়ে লৈছোঁ। চাওক, এই পাতখন চাওক, এই পাতখন এতিয়া চকচকীয়া হৈয়ে আছে কাটাৰ পিছত, কিন্তু এই পাতখন চাওক, এয়া ক'লা পৰি গৈছে, মানে ৰসখিনি ওলাই ওলাই ক'লা পৰি গৈছে। তাৰপিছত মই ধুলোঁ, এইখনত এনেকুৱা। এতিয়া মই দেখুৱাইছোঁ কেনেকৈ কাটিম। এতিয়া মই এইখিনি কাটি লৈছোঁ, এইখিনি কাটি পেলাই দিম। তাৰপিছত ইয়াৰো এইখিনি মই কাটি পেলাই দিম। আৰু ইয়াৰ পৰা এনেকৈ কটাৰ পিছত মই এইখিনি এখন চামুচেৰে উলিয়াই ল'ম। এয়া নতুন এটা বেলেগ বাউল লৈ লৈছোঁ। এইখিনি মই এনেকৈ চামুচেৰে উলিয়াই লৈ লওঁ। এনেকৈ চামুচেৰে এই গোটেইখিনি উলিয়াই লৈ ল'লোঁ। এনেকৈ দিলে আৰু ৰস ওলাব অলপ। এখন পাতৰ বহুতখিনি ৰস ওলায়। এনেকৈ মই গোটেইকেইখন কাটি ৰসখিনি উলিয়াই ল'ম। এনেকৈ জেলখিনি থকথকীয়াকৈ ওলাই আহিল। এই জেলখিনি এতিয়া মই এনেকৈ ৰাখিম, কিন্তু যদি মুখত বা তেনেকুৱা হাতত লগাবলগীয়া হয়, আপোনালোকে গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি তাৰপিছত তেনেকৈ ৰাখি দিব। বহুদিনলৈকে ফ্ৰিজত ৰাখিলে বহুদিনলৈকে থাকি যায়, আৰু তেতিয়া আপুনি সদায় লগাই ল'ব পাৰে। কিন্তু মই এইখিনি গ্ৰাইণ্ড নকৰোঁ, কাৰণ মই মুখত বা
হাতত লগাবৰ কাৰণে নাৰাখোঁ এইখিনি সাধাৰণতে মই কেতিয়াবা জুয়ে যদি পৰে বা বিচাই ডাকে সেইখিনি সময়ত লগাবৰ কাৰণে মই এইখিনি ৰাখি দিম সেইকাৰণে মই গ্ৰাইণ্ড নকৰোঁ তেনেকৈয়ে ৰাখি দিম কিন্তু যদি আপোনালোকে জেল বনাই মুখত লগাব খোজে তেতিয়াহ'লে গ্ৰাইণ্ড কৰি ল'ব তেতিয়া মিহি হ'ব পনীয়া হৈ যাব এইখিনি আৰু যেতিয়া গ্ৰাইণ্ড কৰে তেতিয়া ভয় নাখাব যে মানে ফেনা উঠি যাব তেতিয়া একো নষ্ট হোৱা বুলি নাভাবিব কিছু টাইম ৰাখিলে সেইখিনি ঠিক হৈ যাব এতিয়া ফ্ৰিজত ৰাখিবৰ কাৰণে এনেকৈ নাৰাখিব সেইখিনি ৰাখিবৰ কাৰণে সাধাৰণতে এনেকুৱা কৰিব লাগিব এনেকুৱা এটা একদম মানে পুৰা পেক সেল পেক মানে কণ্টেইনাৰ ল'ব লাগিব যিটোৰে বতাহ নহমায় তেনেকুৱা কণ্টেইনাৰত ৰাখি ফ্ৰিজত দিলে হ'ল এতিয়া মই এইখিনি তেনেকৈ ৰাখি ফ্ৰিজত ভৰাই দিম ৱাও এনেকৈ ৰাখি ফ্ৰিজত ভৰাই দিম তেতিয়া মোৰ জেলখিনি ভালে থাকিব এনেকৈ ৰাখি থ'লে ফ্ৰেণ্ডছ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ'লৈকে বাই